নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুবান্ধৱীসকল, আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে যে অসম পুলিচৰ যিটো ছাফাই কৰ্মচাৰী পোষ্ট আপোনালোকে নিশ্চয় সকলে এপ্লাই কৰিছে। মই এটা ভিডিঅ' বনাইছিলোঁ। এই ভিডিঅ'ত বহুতে মোক কমেণ্ট কৰিছে, বহুতে বহু ধৰণৰ কমেণ্ট কৰিছে। কমেণ্টকেইটা হ'ল, কিছুমানে কৈছে যে দাদা ছাফাই কৰ্মচাৰী পোষ্টৰ বাবে ডিগ্ৰী থাকিলে এপ্লাই কৰিব পাৰিমনে, আৰু কিছুমানে কৈছে যে আমি চাৰ্টিফিকেটটো ক'ৰ পৰা লাভ কৰিম। ছাফাই কৰ্মচাৰী যিটো চাৰ্টিফিকেট মানে জমা কৰিলে 5 মাৰ্ক পোৱা যায়। তো ফ্ৰেণ্ডসকল, আৰু বহুতে কৈছে যে ছাফাই কৰ্মচাৰী পোষ্টৰ প্ৰাইভেট ছেক্টৰৰ চাৰ্টিফিকেট চলিবনে, আৰু বহুতে নানা ধৰণৰ চাৰ্টিফিকেটৰ বিষয়ে কৈছে। তো মই ভাবিলোঁ আপোনালোকক এটা ভিডিঅ' বনাই দিওঁ যে আপোনালোকৰ যিটো কনফিউজন চলি আছে এইটো সলিউশ্যন হৈ যাব। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অসম জয় ইউটিউব চেনেলটো যিসকলে নতুন ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। ফ্ৰেণ্ডসকল, বলক আমি আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কথাটো হ'ল যে আপোনালোকে ছাফাই কৰ্মচাৰী পোষ্টৰ ইয়াতে কেইটামান পোষ্ট আছে, যিটো টোটাল 100টামান পোষ্ট ইয়াতে দিছে, ভাগ ভাগ কৰি দিয়া আছে। অসম পুলিচৰ, তাৰপিছত কামাণ্ডো বেটেলিয়নৰ, তাৰপিছত DG CD আৰু কিবা কিবি ভাগ ভাগ কৰি 100টামান মানে 100+ ছাফাই কৰ্মচাৰী পোষ্ট হ'ব। তো এতিয়া কথা হ'ল যে এই ছাফাই কৰ্মচাৰী পোষ্টৰ বাবে আপোনালোকে চাৰ্টিফিকেট মানে বহুতে কৈছে যে চাৰ্টিফিকেটটো ক'ৰ পৰা পাম। তো এতিয়া কথা হ'ল যে চাৰ্টিফিকেটটো আপোনালোকে যদি কাম কৰিছিল মিউনিচিপালিটি বোৰ্ড নতুবা গভটপ NGO, এই দুটাৰ ভিতৰত ডিপাৰ্টমেণ্টৰ ভিতৰত এটা ডিপাৰ্টমেণ্টত যদি কাম কৰিছিলে আগতে আপোনালোকে, এই ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকে চাৰ্টিফিকেটটো লাভ কৰি তাৰপিছত এই অসম পুলিচৰ ছাফাই কৰ্মচাৰী পোষ্টত এপ্লাই কৰিব পাৰিব। তো বহুতে বহু ধৰণৰ কোশ্চিন কৰি আছে যে দাদা প্ৰাইভেট ছেক্টৰৰ চাৰ্টিফিকেট চলিবনে, দাদা মই প্ৰাইভেট NGOত কাম কৰিছিলোঁ, দাদা মই মানে বেলেগ বেলেগ টাইপৰ কমেণ্ট কৰিছে। তো আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকক এডভাৰ্টাইজমেণ্টৰ মানে স্ক্ৰীনশ্বট দেখাই দিছোঁ। ইয়াতে চাওক, লিখা আছে যে আপোনালোকে চাৰ্টিফিকেটটো মানে কোন চাৰ্টিফিকেট একচেপ্ট কৰিব। চাৰ্টিফিকেটটো ইয়াতে লিখি দিছে, চাওক, মিউনিচিপালিটি বোৰ্ড নতুবা গভটপ NGO, এই দুটাৰ ভিতৰত এটা চাৰ্টিফিকেট লাগিবই। যদি মিউনিচিপালিটি বোৰ্ডত কাম কৰিছিলে আপোনালোকে, সেই মিউনিচিপালিটি বোৰ্ডৰ পৰা চাৰ্টিফিকেটটো লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ছাফাই কৰ্মচাৰী পোষ্টত। নতুবা যদি NGO গভটপ NGO পৰা যদি আপোনালোকে কাম কৰিছিলে, তেন্তে এই চাৰ্টিফিকেটটো লৈ এপ্লাই কৰিব পাৰিব। মানে দুটা ডিপাৰ্টমেণ্টে, গভটপ অসমৰে হয়, তো এইটো গভৰ্ণমেণ্ট অফ অসমৰে হয়, দুটা ডিপাৰ্টমেণ্টে। যদি আপোনালোকে কাম কৰিছিলে তেন্তে চাৰ্টিফিকেটটো পাবই, নিশ্চয় আছে, আৰু যদি নাই বনাই ল'ব। সেই চাৰ্টিফিকেটটো দি আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু এই চাৰ্টিফিকেটৰ জৰিয়তে 5 মাৰ্ক এক্সট্ৰা আপোনালোকে লাভ কৰিব। তো বন্ধুবান্ধৱীসকল, কনফিউজন ক্লিয়াৰ হৈ গ'ল। তো বহুতে কৈছে যে চাৰ্টিফিকেটটো মানে ক'ত পাম। চাৰ্টিফিকেটটো এনেকুৱাকৈ নিদিব, আপোনালোকে যদি কাম কৰিছিলে তেতিয়া আপোনালোকক দিবই। আপোনালোকে কাম নকৰাকৈ চাৰ্টিফিকেট ল'ব যাব মিউনিচিপালিটি বোৰ্ডত নতুবা NGOত, এনেকুৱাকৈ চাৰ্টিফিকেট নাপায়। আপোনালোকে এবছৰ কাম কৰিব লাগিব, তাৰপিছতহে চাৰ্টিফিকেটটো লাভ কৰিব পাৰিব। তো কাৰণ এই দুটা ডিপাৰ্টমেণ্টে গভটপ অসমৰে হয়, এই দুটাত যদি কাম কৰিছিলে, আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে চাৰ্টিফিকেটটো দিব, আৰু এই চাৰ্টিফিকেটটো দি আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো ক্লিয়াৰ হৈ গ'ল। এতিয়া কথা হ'ল যে ছাফাই কৰ্মচাৰী পোষ্টৰ বাবে 8 পাছ যিসকলে আছে, 8 পাছ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। তাৰপিছত 10 পাছ যিসকলে আছে, 10 পাছো এপ্লাই কৰিব পাৰিব, আৰু হাই ছেকেণ্ডেৰী পাছ যিসকলে আছে, হাই ছেকেণ্ডেৰী পাছো এপ্লাই কৰিব পাৰিব। 8 পাছৰ লগে আপ টু হাই ছেকেণ্ডেৰী পাছ এপ্লাই কৰিব পাৰিব। আৰু যিসকলে ডিগ্ৰী পাছ কৰিছে সিহঁতে এপ্লাই কৰিব বুলি কৈছিলে কমেণ্টত মোক। সিহঁতে এপ্লাই কৰিব নোৱাৰিব, কাৰণ ডিগ্ৰী পাছ কৰা ষ্টুডেণ্ট এই ছাফাই কৰ্মচাৰী পোষ্টৰ বাবে যোগ্য নহয়, কাৰণ এইটো গ্ৰেড 4ৰ চাকৰি হয়, সেইবাবে ডিগ্ৰী পাছ একচেপ্টেড নকৰিব। আপোনালোকে এপ্লাই কৰিব পাৰে, কিন্তু ৰিজেক্টেডে হ'ব, এইটো আপোনালোকক কৈ দিছোঁ। কাৰণ ইয়াৰ আগৰ বছৰ মই নিজে এপ্লাই কৰিছিলোঁ, তো ডিগ্ৰী পাছ থকা কেণ্ডিডেটে ৰিজেক্টেড কৰি দিছে। তো সেইটো কৈছোঁ যে হাই ছেকেণ্ডেৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বহুতে কৈছে যে ছাফাই কৰ্মচাৰী পোষ্টত মানে চাৰ্টিফিকেট অবিহনে এপ্লাই কৰিব পাৰিমনে। চাৰ্টিফিকেট অবিহনে এপ্লাই নহ'ব, কাৰণ চাৰ্টিফিকেট দিবই লাগিব, তাৰপিছত এপ্লাই একচেপ্টেড কৰিব। আপোনালোকে চাৰ্টিফিকেট মিউনিচিপালিটি নতুবা গভটপ NGOৰ পৰা যদি আপোনালোকে কাম কৰিছিলে, তেতিয়াহে এই চাৰ্টিফিকেটটো লাভ কৰিব পাৰিব, আৰু এই চাৰ্টিফিকেটটো দি আপোনালোকে অসম পুলিচৰ যিটো ছাফাই কৰ্মচাৰী পোষ্ট, সেই পোষ্টত এপ্লাই কৰিব পাৰিব। তো ইয়াতে মেল ফিমেল কেণ্ডিডেটৰ পোষ্ট আছে, বাবে ল'ৰাহঁতৰ বাবে বেছি পোষ্ট আছে, আৰু ফিমেলৰ ইমান বেছি নহয় পোষ্ট, কেইটামানহে পোষ্ট আছে। তথাপিও এপ্লাই কৰিব পাৰিব আপোনালোকৰ, যদি চাৰ্টিফিকেট থাকে এপ্লাই কৰি দিয়ক। আজি হ'ল 16 জানুৱাৰী লাষ্ট ডেট হয়, আপোনালোকে এপ্লাইটো কৰি ৰাখক। কিবা কিবি যদি ভুল হয় এপ্লাই কৰোঁতে, 5 দিন এটা সময় পাব, এই 5 দিনৰ ভিতৰতে, অৰ্থাৎ 17 জানুৱাৰীৰ পৰা
আপোনালোকে 22 জানুৱাৰীলৈকে 5 দিনৰ এটা সময় পাব এই 5 দিনৰ ভিতৰতে আপোনালোকে সংশোধন কৰিব পাৰিব যদি ভুল হৈছে আপোনালোকৰ স্পেলিং নাম এড্ৰেছ পিন নাম্বাৰ ডেট অফ বাৰ্থ সকলোখিনি আপোনালোকে মানে ঠিক কৰি ল'ব পাৰিব 5 দিন এটা সময় পাব সেই সময়তে আপোনালোকে সকলোখিনি এডিট কৰিব পাৰিব এডিট কৰি ৰিসাবমিট কৰিব পাৰিব তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিল যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ